কালি 6:10 মান বজাত এনেকৈ চমু এখন হোৱাইট কালাৰৰ এই মেইন ৰোডৰ পৰা বেক কৰি আহি আছিলে আমাৰ দোকানৰ সন্মুখে। আহি মানে ইয়াতে খাৰা হৈ পূৰা চমুখনৰ ভিতৰৰ পৰা 4জন মানুহ ওলাই মেলি আমাৰ দোকানখনৰ ভিতৰত সোমাই মোৰ মানুহজনক পূৰা টানা হেঁচা কৰি গাড়ীত ভৰাই লৈ গ'ল। এটা কোনে নিছে বুলি আপুনি সন্দেহ কৰিছে? এইটো গমেই নাপাওঁ নহয় কোনে নহয়। পুলিচে কি কৈছে আপোনাক? পুলিচেও আহি এনেকৈ সোধ-পোছ কৰিলে, সেইটো কেমেৰা চেক কৰিলে, লিখা লিখিবোৰ কৰি মেলি লৈ গৈছে। আপোনাক পুলিচে আশ্বাস দিছে নে? কৈছে চিন্তা নকৰিব, আমি উলিয়াই দিম, বিচাৰি মেলি হেৰি। আপোনাক কালি নিশাৰ ভিতৰত বা আপোনাৰ মানুহজনে বা কোনোবাই ফোন কৰিছে নে যে ঠিকে আছে? নাই কৰা এনেকুৱা, এতিয়ালৈকে একো খবৰ পোৱা নাই। আপোনাৰ লগত ফোনটো আছে নে পুলিচৰ ওচৰত আছে? এই মোৰ মানুহজনৰ ফোনটো আমাৰ ইয়াৰ অফিচাৰে লৈ গৈছে নেকি। আপোনাৰ নাই? মোৰতো নিয়া নাই। আপোনাৰ ফোন অহা নাই? নাই। আপুনি ঘৰত এতিয়া অকলে? হয়, মই অকলে আছোঁ। তেওঁলোকৰ হাতত কিবা হাতিয়াৰ আছিলে নেকি? হয়, আছিলে। 4জনৰ ওচৰতে হাতিয়াৰ আছিলে। কিবা লৈ গৈছে নে আপোনাৰ ভিতৰৰ পৰা? ভিতৰত সোমা নাই, মানে অকল মানুহজনকে টানা-টানি কৰিলে আৰু কেচ বাকছত দেখিলোঁ ফটোত মানে উঠিলে যে কেচ বাকত কোনোবা এজনে হাত ভৰাইছে, কিবা লৈছে যদিও দেখি পোৱা নাই এইটো। গেনেটটো মানে আপোনাৰ তাত পৰি থাকি গ'ল যেতিয়া এইটো পৰি থকাটো আমি দেখা নাই, পুলিচে আহি দেখি মেলি সিহঁতি উঠাইছে। আমিতো দেখা নাই এইটো বস্তুটো। কি ক'ব? এতিয়া মোৰ মানুহজন মানে ভালে সিহঁতি ঘূৰাই দিব লাগে, সেইটোৱে আপোনালোকৰ ওপৰত মই দাবী জনাইছোঁ। মোৰ মানুহৰ যাতে একো হাৰাচমেণ্ট হ'ব নালাগে, আপোনালোকে অলপ হেল্প কৰিব লাগে মোৰ মানুহক। হয়, বহুত বেমাৰী হৈছে। কি হৈছে? কি বেমাৰ আছে? চুগাৰ আছে, হাই প্ৰেছাৰ আছে, ভৰি হাতবোৰ মানে এনি টাইম বিষাই থাকে, মানে খোজকাঢ়িব নোৱাৰে ইমান। আপুনি যি অপহৰণ লৈ গ'ল, তেখেতলোকক কি অনুৰোধ জনাব আপুনি? মই সেইটোৱে অনুৰোধ জনাইছোঁ, মোৰ মানুহজনক ভালকৈ এনেকৈ লৈ গৈছিল, এনেকৈ ভালকৈ চমজাই দিব লাগে প্ৰশাসনৰ ওচৰত, পুলিচৰ ওচৰত চমজাই দিব লাগে। এইটো আৰক্ষীৰ দুৰ্বলতাৰ কাৰণে এই কাণ্ডটো ঘটিবলৈ সক্ষম হ'ল। যিহেতুকে সীমামূৰীয়া অঞ্চল, ইয়াত নিৰাপত্তা ব্যৱস্থা থাকিব লাগিছিলে, ঠিক তেনেকৈ এই নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে ইয়াত সীমামূৰীয়া অঞ্চলৰ ব্যৱসায়ী মুস্তেক আলীক কালি দিন দুপৰতে আহি নগা দুৰ্বৃত্তই মৰণাস্ত্ৰ লৈ তেওঁক অপহৰণ কৰি লৈ গ'ল। আৰু এতিয়ালৈকে ক'ত আছে কি একো অসম প্ৰশাসনে একো সুসূত্ৰ ওলাব পৰা নাই। আমি এইটো আচৰিত প্ৰকাশ কৰিছোঁ যে ইয়াৰ পৰা 100 মিটাৰ দূৰত্বত নামতলা থানা অৱস্থিত আৰু ইয়াৰ পৰা 20 মিটাৰ দূৰত্বত নাগালেণ্ড থানা অৱস্থিত, কিন্তু দুইটা থানাৰ মাজেৰে তেওঁলোকে আহি মৰণাস্ত্ৰসহ আহি তেওঁক অপহৰণ কৰি লৈ গ'ল। এইটো আমি আচৰিত প্ৰকাশ কৰিছোঁ। আৰু সীমামূৰীয়া অঞ্চলত বসবাস কৰা ব্যৱসায়ীসকলে কেনেধৰণে থাকিব, কাৰ নিৰাপত্তাত থাকিব, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কোনে দিব, এই বিষয়লৈ আমি প্ৰশ্ন উত্থাপিত হৈছে। আৰু বিশেষকৈ ইয়াত প্ৰশাসনে, নামতলাৰ প্ৰশাসনে কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা নথকাৰ কাৰণে দিন দুপৰতে আহি তেওঁক অপহৰণ কৰিবৰ কাৰণে সক্ষম হ'ল বুলি আমি অনুমান কৰিছোঁ। দেখা গৈছে যে মুছলেক আলী ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ এতিয়া সন্দেহ কৰা হৈছে, প্ৰশ্ন উত্থাপিত হৈছে। আৰু পূৰ্বেতো ড্ৰাগছৰ সৰবৰাহৰ বাবে কাৰোবাক খাটিবলগীয়া আছিল, ড্ৰাগছৰ কাৰণে এই ঘটনা সংঘটিত হ'ল বুলি আপুনি ক'ব বিচাৰে নেকি? আমি এইটোও সন্দেহ কৰিছোঁ যে তেওঁ ড্ৰাগছৰ কাৰণে নগা দুৰ্বৃত্তই তেওঁক অপহৰণ কৰিলে বুলি, কিন্তু আমি নগা দুৰ্বৃত্তই যে ড্ৰাগছৰ কাৰণে তেওঁক অপহৰণ কৰিলে বুলিও সঠিককৈ ক'ব নোৱাৰোঁ। তেওঁক ধন দাবীৰ কাৰণেও কৰিব পাৰে, বিভিন্ন কাৰণত কৰিব পাৰে। গতিকে কি কাৰণে কৰিছে এই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু তেওঁ মুস্তেক আলী ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিলে, তেওঁৰ পত্নীও কাৰোবাক খাটিছিলে, তেওঁ কাৰোবাক খাটিছিলে। এতিয়া ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কাৰণেই কিডনেপ হ'ল নে কি কাৰণে হ'ল এইটো আমি সবিশেষ নাজানো, কিন্তু আমাৰ অসমৰ ব্যৱসায়ীসকলক নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে অসম প্ৰশাসনে, আমি ইমানেই দাবী জনাইছোঁ। আমি এতিয়া টাউন কমিটি হৈ আমি এখন ৰাজহুৱা মিটিং এখন দিছোঁ। এই মিটিঙত আমাৰ নামতলাৰ যিমান দল সংগঠন আছে, যিমান ওচৰৰ দল সংগঠন আছে, ৰাইজ আমি সবেই উপস্থিত হৈ এখন মিটিং 10টা বজাত আমি আহ্বান কৰিছোঁ। এই মিটিঙতে আমাৰ সিদ্ধান্ত হ'ব পৰৱৰ্তী কালত আমি
নামতলাবাসীয়ে আৰু দল সংগঠনে মিলি ইকনমিক ব্লকেট নাগালেণ্ডৰ বিৰুদ্ধে আমি কৰিবলৈ বাধ্য হ'ম। এই আমি আমাৰ চৰাইদেউ SP ছাৰক কালি ৰাতি যি আমাৰ ডিছকাছ হ'ল তাত আমি SP ছাৰক জনাই দিলোঁ। ছাৰে কৈছে এদিন তোমালোক চাই লোৱা, তাৰপিছত তোমালোক যি কৰিব আছে কৰিবা বুলি কৈছে। কিন্তু আমাৰ মিটিং হোৱাৰ পিছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। নিশ্চয়কৈ আজি ইমান এটা কালি ডাঙৰ এটা ঘটনা হৈ গ'ল। এতিয়া চাওক, ড্ৰাগছ এডিক্টেড ল'ৰাখিনি নগা যুৱকসকলে লানি নিচিগাকৈ গৈ আছে, এতিয়াও চলি আছে। এনেকুৱা এটা বিষম এটা জেগা হৈ গ'ল। এইটো ইমানে ভয়ংকৰ হৈ গ'ল। ইমান এটা ডাঙৰ ঘটনা হৈ যোৱাৰ পিছতো এতিয়াও এই ব্যৱসায় চলি আছে। আৰু দুখৰ কথা, এই আমাৰ স্থানীয় নামতলা থানা নাতি দূৰতে, বেছি দূৰ নাই, 100 মিটাৰে আছে। আৰু ইয়াততো 20 মিটাৰো নাই, প্ৰায় 15 মিটাৰে আছে। ইয়াত কালি হুলস্থুলৰ এটা পৰিৱেশ সৃষ্টি হৈছিলে। মানুহজনক যেতিয়া উঠাবলৈ আহিছে, নগা দুৰ্বৃত্তই উঠাবলৈ আহোঁতে ৰাইজে যেতিয়া আগচি মাৰি ধৰিছে, তেতিয়া তেওঁলোকে গুলি পুঠা দৰে কাণ্ড হ'বলগীয়া। আনকালে ইয়াতে সেয়া চেণ্ডাৰী, ইয়াতে আগতে ডিউটি দিয়ে, পুলিচ থাকে, কিন্তু এতিয়া নথকা কাৰণটো কি বুজি নাপালোঁ। আজি নামতলা, সমগ্ৰ নামতলাবাসী নিৰাপত্তাহীনতাত ভুগিছে। সঁচাকৈ কালিৰ কাণ্ডই আজি মানুহক অংকুশ গোট প্ৰায় আতংকিত কৰিছে। কিয়নো সমগ্ৰ আমাৰ সোণাৰীৰ পৰা লৈ নামতলা অঞ্চল আৰু গোটেই TGD এৰিয়াৰ মানুহ এটা বিজনেছৰ এটা এনেকুৱা এটা সম্বন্ধ আছে, এটা সৰু ফেমিলিৰ দৰে। ইয়াৰ মানুহ তালৈ নগ'লে তাৰ মানুহ আজি চৌকাত জুই নজ্বলে, তাত নগ'লে আমাৰ ইয়াৰ মানুহখিনিও চৌকাত জুই নজ্বলে। এনেকুৱা পৰিয়ালৰ এটা ব্লাড ৰিলেশ্যন থকাৰ দৰে আমাৰ এটা সম্বন্ধ আছে। কিন্তু তেনে স্বত্তেও আমাৰ অসমৰ পুলিচ প্ৰশাসনে কিয় এই দুৰ্বলতা, মই এতিয়া আমাৰ স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে মই দুখী আছে বুলি মই কথাটো ক'ব বিচাৰোঁ।